প্ৰাদেশিকৰণ আইনৰ ভিত্তিত নিৰ্দিষ্ট বিধি প্ৰস্তুত কৰি কৰা হয় আৰু আমি সকলোৱে জানো যে 2017 চনৰ যি প্ৰাদেশিকৰণ আইন আছিল সেই প্ৰাদেশিকৰণ আইনৰ ভিত্তিত 2021 চনত যোগ্য বিবেচিত হোৱা শিক্ষক বা টিউটৰসকলৰ তেওঁলোকৰ সেৱা প্ৰাদেশিকৰণ কৰা হয় আৰু সেই আইনৰ অধীনতে 599খন মাদ্ৰাছাৰ পৰা 1914টা পদ তেওঁলোকক টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰা হয়। ইয়াৰ পূৰ্বে 2011 চনত তেতিয়াও কিছুসংখ্যক বিদ্যালয়ক প্ৰাদেশিকৰণ কৰা হৈছিল আৰু 401খন বিদ্যালয় মাদ্ৰাছাক প্ৰাদেশিকৰণ কৰা হৈছিল। ইয়াৰ পাছত 2021 চনত অসম চৰকাৰে এক উচ্চস্তৰীয় সিদ্ধান্ত গ্ৰহণ কৰি মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰে যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে আধুনিক বিষয়সমূহ সেৱাৰ অধীনত তেওঁলোকে অধ্যয়ন কৰিব পাৰে আৰু সেই আদেশৰ লগতে এইটো কোৱা হৈছিল যিখিনি প্ৰাদেশিকৃত মাদ্ৰাছা আছিল সেইখিনি প্ৰাদেশিকৃত বিদ্যালয়লৈ ৰূপান্তৰিত হ'ল। যিখিনি অপ্ৰাদেশিকৃত আছিল সেই অপ্ৰাদেশিকৃত মাদ্ৰাছাসমূহ আমাৰ নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2006 অৰ্থাৎ ব্যক্তিগত খণ্ডৰ 2006 আইনৰ অধীনত তেওঁলোক থাকিল। এতেকে এতিয়া আমাৰ নতুনকৈ কোনো প্ৰাদেশিকৰণ বিবেচনা কৰিবলগীয়া নাই। যি বিবেচনা কৰিব লগা আছিলে 2017 চনৰ অধীনত আইনৰ অধীনত 2021 চনত কৰা হ'ল। যিখিনি নহ'ল সেইখিনি ৰিজেক্ট হ'ল। গতিকে ৰিজেক্ট কৰা বিষয়খিনি পুনৰ বাৰম্বাৰ উত্থাপিত হৈ থাকিব নোৱাৰে। তেওঁলোক আইনৰ আওতাৰ বাহিৰত এতেকে আইনৰ আওতাৰ বাহিৰত থকা সি মাদ্ৰাছাই হওক বা আন ভেঞ্চাৰ স্কুলেই হওক তেওঁলোকৰ প্ৰাদেশিকৰণটো নহ'ল। যদি এতিয়াও মই বাৰম্বাৰ প্ৰথম দিনৰ পৰাই কৈ আহিছোঁ যে আইনৰ আওতাৰ ভিতৰত যদি কোনোবাই প্ৰমাণ কৰিব পাৰে চৰকাৰে বিবেচনা কৰিব, কিন্তু আইনৰ আওতাৰ বাহিৰত থকা মাদ্ৰাছা হওক বিদ্যালয় হওক সেইটো অসম চৰকাৰে বিবেচনা কৰিব পৰা অৱস্থাত নাই। গতিকে আমাৰ দৃষ্টিত এতিয়া নতুনকৈ প্ৰাদেশিকৰণ কৰিবলগীয়া কোনো মাদ্ৰাছা ভেঞ্চাৰ স্কুল একেবাৰে কেতিয়াও আৰু প্ৰাদেশিকৰণ নহয় বুলি আপুনি বহক না প্লিজ কেতিয়াও নহয় বুলি কৈছে প্ৰাদেশিকৰণ। ছাৰ এইটো বেয়া কথা হ'ব। ছাৰ বেয়া কথা হ'ব এইটো। তৰ্ক নহয় এইটো। অনাৰেবল মিনিষ্টাৰ